নমস্কাৰ, মই কাজলী আৰু মোৰ লগত আছে এণ্ড্ৰু আৰু সেই মোৰ বেষ্ট ফ্ৰেণ্ড হয়, সৰুৰ পৰা একেলগতে ডাঙৰ হোৱা। আজি আমি আপোনালোকৰ ওচৰত খোজখবৰি এটা দিব আহিছোঁ। সেইটো হৈছে এণ্ড্ৰুৱে নতুনকৈ বিজনেছ এটা খুলিছে আৰু বিজনেছটো হৈছে খোৱা খাদ্য, ব্ৰেকফাষ্ট ইভিনিং লাঞ্চৰ যদি ৰুটি চুটি পৰঠা খাব পাৰে, লাঞ্চৰো কাম আহিব। আৰু সেইটো হৈছে লোকেশ্যনটো এবাৰ কৈ দিবা। কাহিলীপাৰা, নিয়াৰ কাহিলীপাৰা বাপ্তিষ্ট চাৰ্চ। কাহিলীপাৰা বাপ্তিষ্ট চাৰ্চ 10 বেটেলিয়ন। তো গতিকে আপোনালোকক যদি ৰাতিপুৱা চবৰে সময় নাথাকে ন কাম কৰা ৰাছেছ টাইমত, তো ইহঁতৰ কাৰণে মানে মেইনলি ইহঁতৰ কাৰণে বাবে হয়। ছোৱালী বাচ্চাবিলাকক স্কুল টিফিনৰ কাৰণে, অফিচৰ কাৰণে ব্ৰেকফাষ্ট বা ৰাছেছ টাইমবিলাকৰ কাৰণে সেইখিনি অ'পেন কৰা হৈছে। আৰু মানে একেবাৰে হোমৰ ঘৰৰ সোৱাদটো পাব আপোনালোকে। একেবাৰে একো ইয়াত কেঁচা মছলাখিনি ইউজ কৰা হ'ব, যিহেতু পেকেটৰ মছলা একেবাৰে ইউজ কৰা নহয়। তো আপোনালোকে যদি ইয়াৰ খাদ্য খায় তেনেহ'লে গেছ হোৱাৰ চান্সেছো কম আছে, কাৰণ পেকেট মছলাটো খালে গেছ বহুত হয়, সেইটো জানেই চবে। তো আপোনালোকক যদি হোম ঘৰৰ সোৱাদটো লাগে তেনেতো এভেইলেবল আছে। অফলাইনো আছে, লাইক হোৱাটছএপৰ পৰা অৰ্ডাৰ দিব পাৰিব। অৰ্ডাৰটো দিয়া আছে চাগে। দিয়া আছে। ঠিক তেনেকৈ আৰু কথাটো আছে 1 কিলোমিটাৰলৈকে যদি ডেলিভাৰী হয় এৰাউণ্ড মানে কাহিলীপাৰা ওচৰত, তেতিয়াহ'লে 1 কিলোমিটাৰলৈকে ফ্ৰী আছে।